বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এই ভিডিঅ'টি তোমালোকক মই আৰু এই নতুন ভিডিঅ' তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, তোমালোকে ভিডিঅ'বোৰ প্ৰচাৰ কৰিবা। মই মানে ভাল ভাল অভিজ্ঞতা মোৰ চেনেলত মোৰ মানে অভিজ্ঞতাবোৰ মানে প্ৰচাৰ কৰি থাকিম তোমালোকৰ মাজলৈ। সকলোৰে মানে মংগল হওক, মানে যাতে মানে নিজৰ ভালে আনৰ ভাল, এইটো মানে সকলোৱে বুজি পাব, যাতে সকলোৱে বুজি পায়, সকলো মানুহে বুজি পায়। সেয়েহে আমি ল'ৰা ছোৱালীবোৰক সৰুৰ পৰাই ভাল শিক্ষা দিব লাগে। তেতিয়াই মানে সৰু ল'ৰা ছোৱালীবোৰ মানে ভাল হ'ব ডাঙৰ হ'লে, সেইটো সঁচা কথা। তাৰ ফলত আজি বৰ্তমান সৰু ল'ৰা ছোৱালীবোৰক ভাল শিক্ষা নিদিয়াৰ ফলত মাক দেউতাকে অশান্তিত ভুগিব লগা হৈছে। নানা ধৰণৰ ঘটনা, কিছুমান মৃত্যু হ'ব লগা হৈছে। সেয়েহে মানুহৰ বহুত প্ৰয়োজন ভাল জ্ঞানৰ। সৰু ল'ৰা ছোৱালীক শিক্ষা দিলে তেতিয়া মানে নিজৰে ভাল আৰু আনৰো ভাল হ'ব। সেয়েহে বন্ধু বান্ধৱীসকল, আমি নিজৰ লগতে আনৰো উপকাৰ হ'ব। কথাত আছে, কমল বাঁহ বেকা কৰিব পাৰি, ঠিক তেনেকুৱা কথা। সৰুতে মানে ল'ৰা ছোৱালীবোৰক ভাল শিক্ষা দিব পাৰি। মাক দেউতাকে কমেও মানে 21-22 বছৰ বয়সলৈকে কি কৰিছে, বেয়া ভাল কাম, সেইবোৰ চাব লাগে, দায়িত্ব হ'ব লাগে। 21 বছৰ 20-21 বছৰলৈকে মানে চাব লাগে, শিকাব লাগে, মানে যাতে বেয়া কাম নকৰে। ভাল কাম আমি সকলোৱে জানোৱে, ভাল কাম কোনবোৰ বেয়া, সেইটো মানুহে সকলোৱে বুজে, জানে। মিছা কথা কোৱা, লগতে চুৰ কৰা, আনৰ বেয়া সংগত, চিগাৰেট বিড়ি মদ খোৱা, এইবোৰ মানে বেয়া কাম। আৰু ছোৱালীৰ লগত সৰু বয়সতে মানে প্ৰেমত পৰা, এইবোৰ বেয়া কাম, সকলোৱে জানে। নিচাযুক্ত সেৱন কৰা, সেইবোৰ সকলোৱে জানে। সেয়েহে বন্ধু বান্ধৱীসকল, মাক দেউতাকে আমি এইবোৰ প্ৰথমে ল'ৰা ছোৱালীবোৰক মানা বাধা দিব লাগিব আৰু চাব লাগিব সদায়, যাতে ভুল কৰিছে, ভাল কৰিছে, সিহঁতক শুধৰাই দিব লাগিব। তেতিয়াহে আমাৰ মানে জীৱনত শান্তি লাভ কৰিব পাৰিম। এখন ঘৰৰ লগতে গাঁৱৰ লগতে সকলোৰে উপকাৰ হ'ব, আমাৰ দেশৰ উপকাৰ হ'ব, ৰাজ্যত। এইটো এটা গুৰুত্বপূৰ্ণ কথা। কিন্তু আমি স্কুলত শিক্ষা দিলেই নহয়, স্কুলত দি দিল ল'ৰা ছোৱালীবোৰক, মাক বাপেকে মানে সিহঁতক নেচায়। এইবোৰ বহুত দেখিছোঁ। হোষ্টেলত থৈ দিছে কিছুমান, নহ'লে ঘৰতে ৰাখিছে, সিহঁতে কি পঢ়িছে এইবোৰ ধ্যান নিদিয়ে। কিছুমান নিচাযুক্ত মদ পানী খাই মাক বাপেকে মানে সেইবোৰ ধ্যানে নিদিয়ে। সেয়েহে এইবোৰ কৰিব নালাগে বন্ধু বান্ধৱীসকল। তেতিয়া নিজৰে মানে ক্ষতি, নিজৰ ভৰিত নিজেই কুৰালি মানে কুঠাৰ মৰাৰ দৰে কথা। সেয়েহে বন্ধু বান্ধৱীসকল, বহুত ধ্যান দিব লগা মাক বাপেকৰ ফলত বেয়া হয়। সেয়েহে মাক বাপেকে যদি আমি সদায় ধ্যান দিওঁ, ল'ৰা ছোৱালী কেতিয়াও বেয়া নহয়। সেয়ে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ দ্বাৰা মানে বহুতে মানুহে উপকৃত হ'ব, বুজিব। আমি আচলতে মানুহবোৰ জানিলেও মানে আমি এইবোৰত বেছি গুৰুত্ব নিদিওঁ। আৰু ইয়াতে মানে আমি সকলোৱে মানে ইয়াত যোগ দিব লাগিব। চৰকাৰৰ ফালৰ পৰা ৰাইজেও মানে যোগ দিব লাগিব, গাঁৱৰ মানুহে, লগতে চৰকাৰখনেও যোগ দিব লাগে, নেতাবোৰেও, মিনিষ্টাৰবোৰেও যোগ দিব লাগে। সিহঁতে নুবুজে, মানে আনৰ ল'ৰা ছোৱালী যদি বেয়া হয়, সকলোৰে বেয়া, সকলোৰে অপকাৰ হয়। আৰু আনৰ ল'ৰা ছোৱালী যদি ভাল কাম কৰে, এজন ভাল
চাইণ্টিষ্টৰ লগতে ভাল এজন ডক্তৰ ইঞ্জিনিয়াৰ যদি হয়, গাঁৱৰ লগতে দেশৰ উন্নতি হয়, চৰকাৰৰ উন্নতি হ'ব, সকলোৰে উন্নতি হয়। সেইটো কথা মানে মানুহে বৰ্তমান যুগত বুজিব মানে বুজি নোপোৱা হৈ গৈছে। এইবোৰ শিক্ষা স্কুলতো দিব লাগে। ল'ৰা ছোৱালীবোৰক ভাল শিক্ষা দিব লাগে। স্কুলত শিক্ষকবোৰেও দিব লাগে। মাক বাপেকতো চাবই লাগে কি শিকিছে কি শিকা নাই, কি শিকিছে কি শিকা নাই স্কুলত, সেইটো ধ্যান দিবই লাগে। কিন্তু আজি বৰ্তমান আমাৰ স্কুলতো নানা ধৰণৰ আমাৰ শিক্ষকবোৰে নানা ধৰণৰ কুকৰ্ম লিপ্ত হৈছে। সেইবোৰ হ'ব নালাগে। সেইবোৰ ধ্যান দি থাকিব লাগে ৰাইজেও, লগতে ৰাইজেও সেইবোৰ চৰকাৰেও একতা হ'ব লাগে যাতে এইবোৰ নহয়, ল'ৰাবোৰ বেয়া কামত লিপ্ত নহয়, সদায় চকু দিব লাগে। বহুত আজি বৰ্তমান মানে দেখি আহিছোঁ, স্কুলত হওক হোষ্টেলত হওক, মানে বহুত ডাঙৰ ঘটনা। কিছুমান কাজিয়া কৰি মাৰি পেলোৱা হৈছে, কিছুমানক বেয়া কাম কৰা হৈছে স্কুলত। শিক্ষকবোৰে এইবোৰ যাতে নহয়, সেইবোৰ আমি ৰাইজেও মানে একতা থাকিব লাগে আৰু চৰকাৰখনেতো থাকিবই লাগে। এইটো যেনেকৈ আমাৰ শিক্ষকবোৰৰ ইনচাৰ্জ মানে বছৰে মূৰে অফিচাৰ পোৱা যায়। স্কুলৰ মানে চোৱাৰ কাৰণে থাকে। স্কুলত সকলো স্কুলত মানে সেইবোৰে গুৰুত্ব দিব লাগে। সেইবোৰ যাব লাগে, চাব লাগে মাহত এবাৰকৈ কি মানে চলি আছে স্কুলত, ইনচাৰ্জ কি কয়। এই তাৰমানে মই নাজানো সেই বিষয়ে, মানে স্কুলৰ এটা ইনচাৰ্জ থাকে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা। সেই ইনচাৰ্জবোৰ মানে মাহত হ'লেও এবাৰ মানে গুৰুত্ব চাব লাগে আৰু ভাল শিক্ষাবোৰ দি আহিব লাগে। টিচাৰবিলাকৰ একেলগে মিটিং কৰাই আৰু মানে টিচাৰবিলাকক মিটিং কৰাব লাগে। আৰু সেই টিচাৰবোৰে গাঁৱত গৈ মাক বাপেকৰ মানে গাঁৱত গৈ শিক্ষা দিব লাগে। ল'ৰা ছোৱালীবোৰক ভালকৈ মানে যাতে শিক্ষা লাভ কৰে, ভাল জ্ঞান। ল'ৰা ছোৱালীবোৰে যাতে য'তে ত'তে সময় নষ্ট নকৰে, ঘূৰি বেয়া কাম নকৰে, সেইবোৰ মানে গুৰুত্ব দিব লাগে টিচাৰবোৰে। তেতিয়াহে আমাৰ মানে সকলোৰে উপকাৰ হ'ব। আৰামকৈ আমি এই পৃথিৱীখনত, এই মানে ৰাজ্যখনত চলি যাব পাৰিম। বন্ধু বান্ধৱীসকল, দেশৰ এইবোৰৰ অভাৱত আজি মানে চাৰিওফালে শিক্ষা লাভ কৰিও মানে শিক্ষাৰ কোনো মানে মূল্য নোহোৱা হৈ গৈছে। স্কুলত শিক্ষা লাভ কৰিও মানে এইবোৰ ঘটনা হৈ আছে, বেয়া ঘটনাবোৰ। সেয়েহে বন্ধু বান্ধৱীসকল, এইবোৰ যদি হয়, সদায় যদি আমি মানে সজাগতা মানে থাকোঁ, সদায় যদি আমি সাৱধান থাকোঁ, সজাগ থাকোঁ, তেতিয়াহ'লে মানে সেই যিবোৰ ঘটনা হোৱাৰ পৰা বিৰত থাকিব। বন্ধু বান্ধৱীসকল, তোমালোকে বন্ধু বান্ধৱীসকল যিমান পাৰা এইবোৰ ভিডিঅ' শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে পায়, দেশৰ মানুহে আমাৰ এখন ভাল সমাজ যাতে গঢ়িব পাৰোঁ আমি একেলগে, যাতে বেয়া কামৰ মানুহক ভাল কাম কৰিবলৈ শিকাব পাৰোঁ। সেইটো কৰিলে একেলগে মানে আগুৱাই যাব পাৰিম। তেতিয়া আমাৰ সমাজত শান্তি হ'ব, দেশৰ উন্নতি হ'ব
আমাৰ ৰাজ্যৰ লগতে দেশৰ উন্নতি হ'ব বন্ধু বান্ধৱীসকল, তেতিয়াহে আমি মানে দেশত শান্তি লাভ কৰিব পাৰিম। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল।